হেলোজেন লাগি থাকিব মই কি কলো যোনটো কাৰ্বনত হেলোজেন গ্ৰুপ লাগি থাকিব সেই কাৰ্বনটোৱে যেটা কাৰ্বনৰ লগতে লাগি থাকিব তাকে আমি ডিফাইন কৰিম ডিগ্ৰী হিচাপে ই এটা কেটা কাৰ্বনৰ লাগি আছে এটা কাৰ্বন তো আমি তাক কম 1 ডিগ্ৰী যদি ই দুটা কাৰ্বনৰ লগত লাগি আছে CH3 CH2 দুটা লাগি আছে এপিনে হেলোজেনটা লাগি আছে এপিনে কি লাগি আছে হাইড্ৰোজেনটা লাগি আছে তো হেলোজেন লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনটা কেটা কাৰ্বনৰ লাগি আছে দুটা কাৰ্বনৰ লগত যদি তেনেকুৱা ধৰণে দুটা কাৰ্বন লাগি আছে তেতিয়া হলে তাক আমি কি বুলি কম 2 ডিগ্ৰী যদি হি তিনিটা কাৰ্বনৰ লগত লাগি আছে তেতিয়া হলে আমি তাক কি বুলি কম হেলোজেন লাগি থকা যোনটো কাৰ্বন সেই কাৰ্বনতে তিনিটা কাৰ্বনৰ লগত লাগি আছে তেতিয়ালে তাক আমি কি বুলি কম 3 ডিগ্ৰী ওকে আৰু 1 ডিগ্ৰীক আমি কি বুলি কম প্ৰাইমাৰী ঠিক আছে 2 ডিগ্ৰীক আমি কি বুলি কম সেকেন্ডাৰী and 3 ডিগ্ৰীক আমি কি বুলি কম টাৰ্চিয়েৰী ওকে এতিয়া যদি ঠিক সেইদৰে আমি বেনজিনতো তেনেকুৱা ধৰণে আমি যদি ডিগ্ৰীটো উলিয়াবলৈ হয় কি